চাৰ্ভেদাৰসকল এইখিনিতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে জানিবলগীয়া এক আমি বৃহৎ খবৰ লৈ আহিছে, য'ত সকলো কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে নিশ্চয় উপকৃত হ'ব পাৰিব। হয় চাৰ্ভেদাৰসকল, এয়া চাওক আপোনালোকৰ স্ক্ৰীণত, য'ত কোৱা হৈছে কৰ্মচাৰীৰ সন্মানৰ বাবে পেঞ্চন অনিবাৰ্য। উচ্চতম ন্যায়ালয়ে কৈছে, য'ত কৈছে উচ্চতম ন্যায়ালয়ে কৈছে যে পেঞ্চন কেৱল আৰ্থিক সকাহ নহয়, ই কৰ্মচাৰীৰ সন্মান আৰু গৰিমাৰ প্ৰতীক। হয় চাৰ্ভেদাৰসকল, উচ্চতম ন্যায়ালয়ে নিজৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্তত কৈছে যে কৰ্মচাৰীৰ সন্মান আৰু গৰিমা অক্ষুণ্ণ ৰখাৰ বাবে পেঞ্চন ব্যৱস্থা অত্যন্ত আৱশ্যকীয়। আদালতে স্পষ্ট কৰিছে যে পেঞ্চন কেৱল আৰ্থিক সহায়ৰ মাধ্যম নহয়, বৰঞ্চ ই সেই কৰ্মচাৰীসকলৰ অৱদান আৰু সেৱাৰ প্ৰতি সমাজ আৰু ৰাজ্যৰ কৃতজ্ঞতাৰ প্ৰতীক, যিসকলে নিজৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ দেশ আৰু প্ৰতিষ্ঠানৰ সেৱাত সমৰ্পিত কৰিলে। যাৰ ফলত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহক কৈছে যে কৰ্মচাৰীৰ পেঞ্চন সম্পৰ্কীয় নীতিবোৰ সংবেদনশীলতা আৰু ন্যায়সংগত দৃষ্টিভংগীৰে কাৰ্যকৰী কৰিব লাগিব, যাৰ ফলত পেঞ্চন কৰ্মচাৰীৰ আত্মসন্মানৰ সৈতে জড়িত বিষয়। ইয়াক দয়া বা অনুগ্ৰহ নহয়, বৰঞ্চ তেওঁলোকৰ অধিকাৰ বুলি গণ্য কৰা হওক বুলি উচ্চতম ন্যায়ালয়ে এক ৰায়দান দিছে। যাৰ ফলত ইয়াৰ লক্ষণীয় হ'ব চৰকাৰে কেতিয়া কৰ্মচাৰীসকলৰ মুখলৈ চাই তেখেতসকলৰ কাৰণে পূৰ্ণাংগ পেঞ্চন ঘোষণা কৰিব। সেয়েহে আপোনালোকৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ পাবলৈ নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ধন্যবাদ। জয় অসম।